নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্বাস্থ্য কিছু অসুবিধাৰ বাবে আজি ভালেখিনি ভিডিঅ' দিব পৰা নাছিলোঁ, তথাপি আজি চেষ্টা কৰিম এডিআৰই গ্ৰেড 4ৰ আটাইকেইটা লেভেলৰে এবাৰ কাট অফ কেনেকুৱা হ'ব তাৰ ওপৰত কিছু কথা পাতিব যত্ন কৰিম। আৰু এটা প্ৰেডিকশ্যন কৰা হৈছে যে সেইটো নম্বৰত যদি আপুনি পাম বুলি ভাবিছে, যেটো এবাৰ অফিচিয়েল ফৰ্মুলাখিনি আপোনালোকে লাভ কৰিলে, তাৰপিছত যদি আপুনি সেইটো নম্বৰ ভাবিছে তেতিয়াহ'লে আপুনি ভাইভাৰ বাবে অৰ্থাৎ মৌখিক পৰীক্ষাৰ বাবে আপুনি প্ৰস্তুতি চলাব পাৰে। চেষ্টা কৰিম। প্ৰথমে আমি চাই লওঁ কিয় কাট অফ কমিব পাৰে, কেইটামান কাৰণ চাওঁ আমি এবাৰ। প্ৰথম কথাটো হৈছে কাট অফ কমাৰ প্ৰথম কথাটো হৈছে এবাৰ যেহেতু অভাৰলেপিঙৰ ব্যৱস্থা নাই। অৰ্থাৎ আগৰ এনেকুৱা হয় এজন ব্যক্তিয়ে দুটা তিনিটা বা কেইবাটাও বিষয়ত তেওঁ উত্তীৰ্ণ হয় আৰু শেষত তেওঁ গ্ৰেড হিচাপে যিটো আটাইতকৈ হাইষ্ট লেভেলৰ গ্ৰেড থাকে সেইটোতে তেওঁ স্পটটো চুজ কৰে আৰু বাকীকেইটা এৰি দিয়ে, যাৰ ফলত কি হয় এই এৰি দিয়া পদকেইটাত পিছত মানুহে তাতে যোগদান কৰিব নোৱাৰে। এবাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নহয়, অৰ্থাৎ এজন ব্যক্তিয়ে কেৱল এটা পোষ্টৰ বাবেহে তেওঁ বিবেচিত হ'ব। গতিকে তেনে এটা সুবিধা থকাৰ ফলত কি হ'ল এবাৰ কাট অফ কমিব পাৰে, যিহেতু তেওঁ বিভিন্ন ধৰণৰ পদ চুজ কৰিলেও একেখিনি মানুহে পাছ কৰিব পাৰে। তথাপি কি হ'ব গ্ৰেড অনুসৰি তেওঁ পোষ্ট চিলেকশ্যন কৰিব লাগিব। অৰ্থাৎ এজন মানুহে তিনিটা পোষ্ট যেনি পায়, তিনিটা পোষ্টতে যেনি তেওঁ পাছ কৰে, তেওঁ গ্ৰেড অনুসৰি এটা পোষ্টহে চিলেক্ট কৰিব লাগে, বাকী দুটা তেওঁ এৰি দিব লাগিব। অৰ্থাৎ সেই বাকী দুটা পোষ্টত তলৰ পৰা মানুহ কি হ'ব তাতে সোমাই যাব, সেইফালৰ পৰা কাট অফ এবাৰ কমিব। নিগেটিভ মাৰ্কিং থকাৰ লগে লগে এটা নিশ্চিত আপুনি সত্য মানি ল'ব যে নিগেটিভ মাৰ্কিং থকাৰ লগে লগে কাট অফটো সদায় কমে। কিয় কমে? কাৰণ পৰীক্ষা হ'লত এনেকুৱা হয় শুদ্ধ উত্তৰ হ'ব বুলি কেতিয়াবা কৰিও ভুল হয়, বা নিগেটিভ মাৰ্কিং থকাৰ কাৰণে কেতিয়াবা কনফিউজন যিবিলাক থকা প্ৰশ্ন থাকে সেইবিলাক নকৰে বা কৰা নহয়। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে এবাৰ কাট অফ কি হ'ব কমিব পাৰে। নেক্সট যদি আপুনি মন কৰে টাইম মেনেজমেণ্ট নোহোৱা। নিগেটিভ মাৰ্কিং থকা যিবিলাক আমাৰ পৰীক্ষা হয় তাতে এটা সমস্যা হয় টাইম মেনেজমেণ্টটো কি হয়? কাৰণ আপুনি এনেকুৱা হয় প্ৰশ্ন এটা যেতিয়া আপুনি উত্তৰ কৰে বহুতবাৰ আপুনি সেইটো সময় চিন্তা কৰিবলগীয়া হয়। কি চিন্তা কৰিবলগীয়া হয়? কাৰণ নিগেটিভ মাৰ্কিং আছে, আপুনি প্ৰশ্ন উত্তৰটো কৰিব গৈ আছে, যদি ভুল হয় ভুল হ'লে আপুনি পোৱাৰ নম্বৰৰ পৰাও নিগেটিভ মাৰ্কিঙত যিহেতু নম্বৰ কাটা যায়, সেইটো ফালৰ পৰা চাওঁতে আমি প্ৰশ্ন উত্তৰসমূহ কৰোঁতে ভালেমান সময় লয়। আৰু টাইম মেনেজমেণ্ট নোহোৱাৰ ফলত আটাইতকৈ বেছি কি হয় অসুবিধাটো ক'ত হয়কে মেথছ যিখিনিয়ে টান পায় বা যাৰ যিটো বিষয়ত অকণমান দুৰ্বলতা থাকে, সেই দুৰ্বলতা থকা বিষয়ৰ প্ৰশ্নসমূহ এৰি থৈ আহিবলগীয়া হয় বা সময় তেওঁলোকৰ বাবে নোজোৰে, যাৰ ফলত কি হয় তেওঁ জনা প্ৰশ্ন ঘৰত আহি যদি চাই সেই জনা প্ৰশ্ন বহুত দেখা পাব। আপুনি যদি ঘৰত আহি চাই আপুনি ভাবিব যে মই এইটো নকৰিলোঁ, এইটো মই জানিলোহেঁতেন, কিন্তু সেইটো সময়ত পৰীক্ষা হলৰ চিটুৱেশ্যন আৰু ঘৰৰ চিটুৱেশ্যন পেপাৰখন চাই থকা প্ৰশ্ন চাই থকা বহুত পাৰ্থক্য। টাইম মেনেজমেণ্টটো বহুত গুৰুত্বপূৰ্ণ আৰু পৰাপক্ষত দেখা যায় এবাৰ নিজেও সেইখিনি দেখিছোঁ বা জানিব পাৰিছোঁ। টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত কি হয় বহুত প্ৰশ্ন কৰিব থাকি আহিছে, যাৰ ফলত কি হয় এটা পৰীক্ষাত কাট অফ কমাৰ সম্ভাৱনা বাঢ়ি যায়। নেক্সট চাওঁ চিলি মিষ্টেক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি পৰীক্ষা হলত পৰীক্ষা পেপাৰ দি থাকোঁতে এনেকুৱা লাগিব ইমান সাধাৰণ পেপাৰ, মই ভালেমান নম্বৰ এবাৰ পাম, প্ৰশ্নসমূহ মই উত্তৰ কৰিব পাৰিছোঁ, ভালেমান নম্বৰ পাম। আপুনি লাহেকৈ সেইখিনি যেতিয়া ওলাই আহি ভালদৰে যেতিয়া আপুনি চিন্তা চৰ্চা কৰিব দেখিব যে এই চিলি মিষ্টেকৰ খাতিৰত আপুনি কি হয় বহুত জনা প্ৰশ্ন আপুনি ভুল কৰি থৈ আহে। কেনেকুৱা ধৰণৰ হয়? কেতিয়াবা আপুনি 4টা অপশ্যনৰ ভিতৰত 2টা অপশ্যন এনেকুৱা পাব এইটোও হয় যেন লাগে, এইটোও হয় যেন লাগে, তাৰপিছত এনেকুৱা হ'ব এই কণ্ডিশ্যনটোতে আমাৰ সাধাৰণতে চিলি মিষ্টেক হয়। আৰু এই কথাবিলাক এনেকুৱা আপুনি যদি ধীৰে সুস্থিৰে, মই ক'লোঁ অলপ আগতে ক'লোঁ পৰীক্ষা হলত আপুনি পেপাৰ এখন দি থকা সময়ৰ চিটুৱেশ্যনটো বেলেগ, আপুনি ঘৰত আহি যোগ বিয়োগ কৰি থাকোঁতে প্ৰশ্ন উত্তৰ জানি থকা চিটুৱেশ্যনটো বেলেগ। পৰীক্ষা হলতে আটাইতকৈ বেছি চিলি মিষ্টেক হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। কিয়? কাৰণ সেইটো সময়ত মানুহৰ মনত কিছুমান ষ্ট্ৰেছ থাকে, কিবা অগ্ৰা বগ্ৰা বহুত চিন্তা চৰ্চা থাকিব পাৰে। সাধাৰণতে আমাৰ চিলি মিষ্টেক খুব বেছি হয়। আপুনি কমেণ্টত আপুনি জনাব পাৰে পৰীক্ষা হলত আপোনাৰ এনেকুৱা ভালেকেইটা প্ৰশ্ন হৈছে য'ত এনেকুৱা ধৰণৰ আপুনি জানে বাট চিলি মিষ্টেক হৈ গুচি গ'ল। নেক্সট চাওঁ প্ৰশ্ন ধৰণ। এবাৰ পেপাৰত এডিআৰই আটাইখন পেপাৰতে প্ৰশ্ন ধৰণসমূহ এনেকুৱা নাছিলে যে বৰ সহজ, মডাৰেট লেভেলৰ পৰা এটা জটিল অৱস্থালৈকে আছিলে। সেইফালৰ পৰা এইটো কথা আপুনি ক'ব পাৰে যে কাট অফ বহুত বেছি নাযায়, কাৰণ সাধাৰণ এখন পেপাৰত কাট অফ যথেষ্ট হ'ব পাৰে। দ্বিতীয় কথাটো হৈছে পদৰ সংখ্যাও গুৰুত্বপূৰ্ণ, যিহেতু গ্ৰেড 4ৰ বাবে ভালেকেইটা পদ ৰাখিছে। সিমানখিনি পদত আমাৰ কি হ'ব পাৰে কাট অফটো এবাৰ কমিব পাৰে। আৰু এটা পইণ্ট অকণমান আপোনালোকক দেখাই দিছোঁ, সেইটো কথা হৈছে কি এই যে মই যে ইয়াত লিখা আছে একেখিনি মানুহে পাছ কৰিব যদিও গ্ৰেড অনুসৰি চিলেকশ্যন হ'ব, এইটো খুব গুৰুত্বপূৰ্ণ কথা। মানে একেখিনি মানুহে আটাইকেইটা পৰীক্ষা দিছে, ঠিক একেখিনি মানুহে আটাইকেইটা পৰীক্ষা দিছে। তাতে কি হয় গ্ৰেড 4ৰ খাতিৰত যদিও বহুত মানুহ এবাৰ যিহেতু কেঞ্চেল হৈ গৈছিলে, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে বহুত মানুহ কেঞ্চেল হৈছিলে আৰু পিছতো হ'ব, যদি তেওঁলোকৰ ডকুমেণ্ট ধৰা পৰে তেওঁলোকক পিছতো কিন্তু কেঞ্চেল কৰিব। এইকেইটা ফালৰ পৰা কি হয় অভাৰলেপিং আৰু এই প্ৰথম দুটা পইণ্টে খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কাট অফটো কমাৰ ক্ষেত্ৰত। এতিয়া আমি চাওঁ অকণমান
যে এবাৰ কাট অফ কেনেকুৱা হ'ব পাৰে তো আমি HSLC লেভেলৰ আৰু 8 পাছ আৰু ITI এই গোটেইকেইটা সো আমি জেনেৰেলৰ যেনে চাওঁ 91 পৰা 93 যদি আপুনি পাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ভাইভাৰ কাৰণে নিজকে প্ৰস্তুত কৰক জেনেৰেলৰ আপুনি যদি 8 পাছ খনত 88 পৰা 91 পাম বুলি ভাবিছে আৰু ITI যদি আপুনি 85 পৰা 88 পাম বুলি আছে তো ইয়াতে এটা কথা মই কৈ লৈছো এই তিনিটা পৰীক্ষা একেখিনি মানুহে দিছে মই কৈছো অলপ আগতে এই তিনিটা পৰীক্ষা প্ৰায় একেখিনি মানুহে দিছে ইয়াতে বাদ ITI আছে ইয়াতে 8 পাছ আৰু ইয়াতে HSLC তো যেতিয়া এজন ব্যক্তিয়ে HSLC লেভেলৰ পোষ্টত তেওঁ বাছনি হ'ব তেতিয়াহ'লে এই পোষ্টটো বাদ দি দিব আৰু এবাৰ এতে যেহেতু ওভাৰলেপিংৰ ক্ষেত্ৰত যিখন নটিচ ওলাইছিল তাতো এটোই কোৱা হৈছে যে ব্যক্তিজনে যিটো হাইয়েষ্ট গ্ৰেডৰ পোষ্ট পায় সেই পোষ্টটোৱে তেওঁ বাছনি কৰিব সো 8 লেভেলৰ পেপাৰখন বৰটা 8 লেভেল বেচিছ আছিল পেপাৰখন সো তাতে আমাৰ মানুহখিনিয়ে যিখিনি পৰীক্ষা দিছিলে পেপাৰখন সহজ পাব পাৰে বাট কথাটো কি হ'ব যেটো যিখিনি মানুহ পাস কৰিব এই দুইখন পেপাৰ পাস কৰা মানুহখিনিয়ে যেটো এই পোষ্টটোহে চুজ কৰিব HSLC লেভেলৰ পোষ্টটো চুজ কৰিব গতিকে এই পোষ্টখিনি খালি হৈ গৈ থাকিব কমান্ডয়ে মানুহ তাৰ পৰা আতৰি গৈ থাকিব সেই ফালৰ পৰা 8 পাস খনত কাট অফটো কম হ'ব তো নেক্সট আমি যদি চাই লওঁ জেনেৰেলৰ ওমেনৰ যদি আমি চাওঁ জেনেৰেল ওমেনৰ 85 পৰা 90 যাব পাৰে HSLC লেভেলত 8 পাস খনত 83 পৰা 85 আৰু 82 পৰা 84 যাব পাৰে ITI যেটো পেপাৰ আছিল হেইখনতে নেক্সট আমি যদি OBC ৰ ক্ষেত্ৰত অলপ চাওঁ OBC ৰ ক্ষেত্ৰত যদি আমি মন কৰো OBC 87 পৰা 90 যাব পাৰে HSLC লেভেলখনত 84 পৰা 87 যাব পাৰে 8 পাস খনত আৰু ITI লেভেলৰ যিখন আছিল হেতু হ'ব 80 পৰা 82 যাব পাৰে এটো প্ৰেডিকচন কৰা হৈছে আপুনি ইমান নম্বৰ পাম বুলি ভাবিছে যে আপুনি ভাইভাৱে পঢ়ি থাকক যেটো এবাৰ ভাইভাত ভালেমান নম্বৰ আছে 15 নম্বৰ আছে তো আপুনি যদি সেই 15 নম্বৰত আপুনি ভাল নম্বৰ ল'ব নোৱাৰে তেতিয়াও আপুনি কিন্তু চাকৰিটো নাপাব পাৰে নেক্সট ওমেন OBC ওমেনৰ যদি আমি পোষ্টখিনি চাওঁ তাতে 83 পৰা 85 যদি আপুনি পাম ভাবিছে ভাইভাৰ বাবে প্ৰস্তুত কৰক 8 পাস খনত 80 পৰা 83 জনি পাম বুলি ভাবিছে তো আপুনি ভাইভাৱে নিজকে প্ৰস্তুত কৰিব পাৰে আৰু ITI লেভেলখনত 78 পৰা 81 জনি আপুনি পাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি নিজকে প্ৰস্তুতি চলাব পাৰে তো আগৰ যেটো আমাৰ পৰীক্ষা হৈছিল তাতো ইমান কাট অফ কিন্তু হোৱা নাছিল তাতে তো নেগেটিভ মাৰ্কিংও নাছিল সো আৰু নেক্সট এটা আমি চাওঁ SC খিনি SC জনি আপুনি 82 পৰা 85 পাম বুলি ভাবিছে HSLC লেভেলৰ পেপাৰখনত সো আপুনি প্ৰস্তুতি চলাব পাৰে নেক্সট আমাৰ 8 পাস খনত জনি 78 পৰা 80 ভিতৰত এবাৰ কাট অফ যাব পাৰে ভাইভাৰ বাবে আৰু ITI পাসখনত যিখিনি ITI যিকিটো আছিল তাতে 73 পৰা 75 লৈকে নামিব পাৰে নেক্সট আমি চাইলো SC ওমেনৰ তাতে আমি যদি মন কৰো HSLC লেভেলখনত 78 পৰা 81 যাব পাৰে SC ওমেনৰ আৰু 8 পাস খনত 75 পৰা 78 আৰু ITI যিখন পেপাৰ আছিল তাতে 70 পৰা 74 ITI কি আছে মানুহ কম হয় বাকি বিলাকৰ তুলনাত যথেষ্ট মানুহ কম হয় তো এটো খুব এটা গুৰুত্বপূৰ্ণ কথা নেক্সট আমি চাওঁ ST যদি আপুনি চাই HSLC লেভেলৰ আপুনি 80 পৰা 83 যদি পাইছে ভাইভাৰ বাবে আপুনি প্ৰস্তুতি চলাওক 77 পৰা 80 যদি পাইছে আপুনি ভাইভাৰ বাবে প্ৰস্তুতি চলাব পাৰে আৰু 70 পৰা 73 যদি যিতখন আমাৰ ITI লেভেলৰ পেপাৰ আছে তাতে পাইছে তো আপুনি মৌখিক প্ৰস্তুতি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে নেক্সট আমি চাই লওঁ ST ওমেনৰ ক্ষেত্ৰত যদি আপুনি মন কৰে তেতিয়াহ'লে আপুনি দেখিব 76 পৰা 78 যদি আপুনি পাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি HSLC লেভেলখনৰ পেপাৰত আৰু 8 পাস খনত যদি 74 পৰা 77 পাম ভাবিছে বা ITI খনত যদি আপুনি 67 পৰা 70 পাম ভাবিছে তো আপুনি ভাইভাৰ বাবে প্ৰস্তুতি চলাব পাৰে বাকিখিনি একদম সাধাৰণ এটা কথা ওলাই আছে জল পটপটকে যদি বিলো 75 আদাৰ্স যিখিনি আমাৰ ST8 ৰ থাকে পোষ্ট সেইখিনি কথা কৈছো এখিনি 78 পাস খনত যদি 70 পাম বুলি ভাবিছে ITI পাস খনত আপুনি 64 পাম বুলি ভাবিছে যদি তেতিয়াহ'লে আপুনি কি কৰিব পাৰে ভাইভাৰ বাবে নিজকে প্ৰস্তুতি চলাব পাৰে সো এটা সমীক্ষা আগবঢ়ালো আমি তো আপুনি এখিনি নম্বৰ পাইছে যদি তো আপুনি ভাইভাৰ বাবে নিজকে প্ৰস্তুত কৰক ধন্যবাদ